অসমৰ এখন চৰকাৰী শিক্ষানুষ্ঠানত মুকলি উত্তৰ-পূবৰ প্ৰথমটো মহাকাশ পৰীক্ষাগাৰ। চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীক মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা বিটিআৰ প্ৰশাসনৰ। চিৰাং জিলাৰ চেটলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মুকলি হ'ল চিনু বসুমতাৰী মেমৰিয়েল স্পেচ লেব। অত্যাধুনিক সা-সুবিধাযুক্ত এই লেবটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে। এই পৰীক্ষাগাৰত শিক্ষাৰ্থীসকলৰ বাবে ইছৰোৰ দ্বাৰা দেশীয় প্ৰযুক্তিৰে উদ্ভাৱন কৰা সকলো ধৰণৰ ৰকেট, কৃত্ৰিম উপগ্ৰহৰ মডেল, দূৰবীক্ষণ যন্ত্ৰ আৰু অন্যান্য অত্যাধুনিক সা-সঁজুলি প্ৰদৰ্শন কৰা হ'ব। আৰু পৰীক্ষাগাৰটোৰ কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে। হয়, আধুনিক মহাকাশ বিজ্ঞানৰ প্ৰতি নতুন প্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীসকলক অধিক আকৰ্ষিত কৰিবলৈ বিটিআৰ প্ৰশাসনৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে এক যুগান্তকাৰী পদক্ষেপ তেওঁলোকে হাতত লৈছে আৰু দেখা গৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো যি স্পেচ লেব আজি এখন চৰকাৰী বিদ্যালয়ত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'বলৈ গৈ আছে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ চিডলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গৈছে আজিৰ দিনটোত এক অত্যাধুনিক এক স্পেচ লেব আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'বলৈ গৈ আছে আৰু কিছু সময় পিছতেই বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে আজি এই স্পেচ লেবখন তেওঁ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু স্পেচ লেবখনত দেখা গৈছে যে বিশেষকৈ ভাৰতীয় মহাকাশ অনুসন্ধান কেন্দ্ৰ যি ইছৰোৰ যিখিনি ইমান দিনা ভাৰতত যি ধৰণৰ তেওঁলোকে মহাকাশ বিজ্ঞানৰ তেওঁলোকৰ যি কৰ্মৰাজি গোটেইখিনি বস্তু ইয়াতে প্ৰদৰ্শন কৰা হৈছে। ইয়াতে যিসমূহ ৰকেটসমূহ আছে ইছৰোৰ ৰকেটৰ পৰা আৰম্ভ কৰি ইয়াতে তেওঁলোকৰ যি উপগ্ৰহসমূহ আছে মংগলযান বা আদিত্য L1 বা বিক্ৰম লেণ্ডাৰ যি সদ্যহতে চন্দ্ৰত অৱতৰণ কৰিছে বা যিসমূহ ৰকেটসমূহ আছে গোটেইখিনি বস্তু কিন্তু এই যি স্পেচ লেবখনত আচলতে প্ৰদৰ্শন কৰা হৈছে। এই স্পেচ লেবখনত কি ধৰণৰ সা সুবিধা আছে গোটেইখিনি বস্তু ইয়াতে প্ৰদৰ্শন কৰা হৈছে। ইয়াতে স্পেচ লেবৰ যিগৰাকী ইয়াতে এগৰাকী ব্যক্তি আছে মই তেখেতৰ জনাৰ আগতে মই তাতে উল্লেখ কৰিম যে এই যে প্ৰথমবাৰৰ বাবে যি উত্তৰ পূবৰ ভাৰতৰ যি স্পেচ লেবখন স্থাপন কৰা হৈছে সেই স্পেচ লেবখন আচলতে উৎসৰ্গিত কৰা হৈছে এই কাছিকোট্ৰা অঞ্চলৰ এগৰাকী আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে।